আমাৰ টোটেল আমাৰ পলিং ষ্টেচন আছে 944টা আৰু 944টাৰ ভিতৰত আমাৰ 66টা হ'ল আমাৰ আৰবান এৰিয়াত মিউনিচিপাল এৰিয়াত আৰু বাকী 878টা আমাৰ ৰুৰেল এৰিয়াত। ভোটাৰৰ ক্ষেত্ৰত ভোট দিয়াৰ ক্ষেত্ৰত আমাৰ নিৰ্বাচনী আয়োগে কেইটামান আমাৰ চিনাক্তকৰণৰ ক্ষেত্ৰত কিছু ডকুমেণ্ট তেওঁলোকে আমাক ইতিমধ্যেই আগৰ নিৰ্বাচনত বা আমাক জনাইছিলে। টোটেল 12টা আমাৰ আছে। সেই 12টাৰ জৰিয়তে আমি ভোটাৰজনক আমি চিনাক্ত কৰিব পাৰোঁ। ইয়াৰ উপৰিও ঠিক নিৰ্বাচনৰ 3 দিন আগত আমাৰ ভোটাৰ আইডেণ্টিফিকেশ্যন শ্লিপ VIS আমাৰ বিয়াল্লুসকলৰ জৰিয়তে প্ৰত্যেকজন ভোটাৰক আমি বিতৰণ কৰিম আৰু এইটো এখন মানে নিমন্ত্ৰণী পত্ৰৰ নিচিনা আমি প্ৰত্যেকজন মানুহকে আমি ভোট দিবৰ কাৰণে নিমন্ত্ৰণ কৰিম। ইয়াৰ উপৰিও আমাৰ যিসকল অতি শাৰীৰিকভাৱে অসুস্থ আছে বা দিব্যাংগ আছে 40 বছৰৰ ঊৰ্ধৰ তেখেতসকলেও যদি তেখেতসকলে ভোট দিয়াৰ কাৰণে পলিং ষ্টেচনত আহিব নোৱাৰে তেতিয়াহ'লে আমাৰ ভোট গ্ৰহণৰ কাৰণে আমাৰ বিষয়া তেখেতসকলৰ ঘৰলৈও যাব, সেই ব্যৱস্থাও এবাৰ আছে। আৰু ইয়াৰ উপৰিও আমাৰ প্ৰত্যেক পলিং ষ্টেচনতে আমাৰ বিভিন্ন ধৰণৰ সা সুবিধা থাকিব আৰু প্ৰত্যেকটো পলিং ষ্টেচনে এবাৰ ৱেবকাষ্টিং হ'ব, অৰ্থাৎ প্ৰত্যেকটো পলিং ষ্টেচনতে আমাৰ CC কেমেৰাৰ জৰিয়তে প্ৰত্যেকটো গতিবিধি সম্পূৰ্ণৰূপে তাক ৰেকৰ্ডিঙত ৰখা হ'ব। লাইভ টেলিকাষ্ট ইলেকশ্যন কমিশ্যনত হৈ থাকিব বা বিভিন্ন ডিপাৰ্টমেণ্টত সেই লাইভ টেলিকাষ্ট চাব পাৰিব। গতিকে প্ৰত্যেকটো পলিং ষ্টেচনতে সেই ৱেবকাষ্টিঙৰ এবাৰ সুবিধা থাকিব। ইয়াৰ উপৰিও আমাৰ 200 মিটাৰৰ ভিতৰত আমি পলিং ষ্টেচনৰ 200 মিটাৰ পৰিসৰৰ ভিতৰত যাতে কোনো ধৰণৰ পলিং বুথ বা পাৰ্টি বুথ আদি থাকিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। এতিয়া আমাৰ ইয়াতে যেতিয়া মানুহে নমিনেশ্যন দিব আহিব, নমিনেশ্যন দিয়াৰ সময়তো 100 মিটাৰ দূৰতেই আমাৰ দূৰতে তেখেতসকলে দূৰৰ পৰা তেওঁলোকক আমি ইয়ালৈকে আদৰি আনিম আৰু তেওঁলোকৰ লগত মুঠ আমি 5জনতকৈ বেছি মানুহ আমাৰ ইয়াতে ব্যৱস্থা নাথাকিব। 5জন মানুহ লৈ পেলাই তেওঁলোকে নমিনেশ্যনসমূহ দিব পাৰিব। এইখিনি থুলমূলকৈ আমাৰ ব্যৱস্থা আৰু আমি এইবাৰ 2টা ঠাইৰ পৰা আমাৰ নিৰ্বাচন হ'ব। প্ৰথমবাৰৰ কাৰণে আমাৰ ভেনু 2 ঠাইত হ'ব। আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা আমাৰ গোসাইগাঁও আৰু পৰ্বতজোৰা সমষ্টিৰ নিৰ্বাচন হ'ব আৰু তাৰ উপৰিও আমাৰ যি আমাৰ বেচিক ট্ৰেইনিং চেণ্টাৰ বা কোকৰাঝাৰ হাই ছেকেণ্ডেৰী প্ৰাংগণ আছে তাৰ পৰা আমাৰ 3টা সমষ্টি, দতমা সমষ্টি, কোকৰাঝাৰ সমষ্টি আৰু বাওসুংগুৰি সমষ্টিৰ আমাৰ ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ কেইটা আমাৰ ইয়াৰ পৰা। এইটো আমাৰ কাৰণে নতুন, কাৰণ ইয়াৰ আগতে আমাৰ এটা সমষ্টিৰ নিৰ্বাচন হৈছিলে আৰু এইবাৰ আমি 5টা বিধানসভা সমষ্টিৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত আমি কৰিব লাগিব আৰু সেইকাৰণে এই 2টা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি, ঠাইৰ প্ৰতি লক্ষ্য ৰাখি আমি এনেকৈ 2টা ভাগত আমি বিভক্ত কৰিবলগীয়া হৈছে। তাত বেলেগ বেলেগ হ'ব। ষ্ট্ৰং ৰুম বাওসুংগুৰি, কোকৰাঝাৰ আৰু দতমাৰ কাৰণে আমাৰ BTCত হ'ব, আমাৰ কোকৰাঝাৰ হাই ছেকেণ্ডেৰীত হ'ব আমি, আৰু আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে আমাৰ গোসাইগাঁও আৰু পৰ্বতজোৰাৰ ষ্ট্ৰং ৰুম থাকিব, কমপ্লিট ছেপাৰেট। আৰু অহাকালি আমাৰ অবজাৰভাৰসকলো আহিব, এক্সপেণ্ডিচাৰ অবজাৰভাৰো আমাৰ অহাকালি আহি পাব। গতিকে আমি আশা ৰাখিছোঁ যে কম দিনৰ ভিতৰতে সকলোৰে সহযোগত আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো পাতিব পাৰিম। 100টা আমাৰ ওমেন পলিং ষ্টেচন থাকিব গোটেই জিলাখনৰ ভিতৰত। গতিকে সেইকেইটাই মডেল পলিং ষ্টেচন হিচাপে আমি সিকিউৰিটি মই আপোনাক কৈছোঁৱে যে আমাৰ আগত যিমান সিকিউৰিটি আহে তাতকৈ 3 গুণ বেছি সিকিউৰিটি এইবাৰ আমাৰ ইয়াতে উপস্থিত হৈছে এতিয়ালৈকে। আৰু ঠিক যিবিলাক ষ্টেট বৰ্ডাৰ আছে বা বিশেষকৈ ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো আমাৰ ভোটৰ আগে আগে আমি চিল কৰি দিম 48 ঘণ্টাৰ ভিতৰত, সেইটো কমপ্লিট চিল হৈ যাব। আৰু যিটো ষ্টেট বাউণ্ডেৰী আছে তাতো ঠিক সেই ধৰণে আমি সিকিউৰিটিৰ ব্যৱস্থা থাকিব। আৰু আমাৰ ইতিমধ্যে আমাৰ পুলিচ ছেক্টৰ, চিভিল ছেক্টৰসকলে নিজে নিজে গোটেই ঠাইবিলাক তাত চাই পেলাই সেইমতে তেওঁলোকে নিজৰ নিজৰ ৰিপৰ্ট আমাক ইতিমধ্যে দাখিল কৰিছে আৰু তেওঁলোকৰ ৰিপৰ্টৰ বেচিছতেই আমাৰ সেই পলিং ষ্টেচনবিলাক আমি এছেছ কৰিছোঁ। ক'ৰবাত হয়তো আমাৰ 2-এটা আমাৰ ক্ৰিটিকেল পলিং ষ্টেচন হিচাপে হয়তো আমাৰ আছে, কিন্তু যিবিলাকত ক্ৰিটিকেল পলিং ষ্টেচন আমাৰ আছে সেই ক্ৰিটিকেল পলিং ষ্টেচনবিলাকত অতিৰিক্ত ফ'ৰ্চ মোতায়েন কৰা হ'ব, আৰক্ষী মোতায়েন কৰা হ'ব আৰু সেইমতে
আমাৰ ব্যৱস্থাও সেইমতে থাকিব। এই কণ্টেক্ট নাম্বাৰ কেইটা কি আছিলে? আমাৰ কোকৰাঝাৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত আমাৰ যি 5টা জিলাত বিধানসভা নিৰ্বাচনৰ আয়োজন কৰা হৈছে। এই নিৰ্বাচনৰ ইতিমধ্যে যোৱাকালি ঘোষণা হৈছে আৰু আজি আমাৰ নটিফিকেশ্যনো আৰম্ভ হৈছে। ইয়াৰ কাৰণে আমাৰ কিছু ডেট ইতিমধ্যে নিৰ্বাচনী আয়োগে ইতিমধ্যে আমাক প্ৰকাশ কৰিছে। তাৰ কাৰণে আমাৰ যি নমিনেশ্যন লোৱাৰ দিন, সেই নমিনেশ্যন লোৱাৰ দিন আমাৰ 23 তাৰিখলৈকে থাকিব আৰু 24 তাৰিখে আমাৰ স্ক্ৰুটিনি হ'ব আৰু লাষ্ট ডেট অফ উইথড্ৰল অফ নমিনেশ্যন হ'ব আমাৰ 26 মাৰ্চত। গতিকে এইটো আমাৰ নমিনেশ্যনৰ টাইম আৰু তাৰপিছতে আমাৰ পোলৰ কাৰণে আমাৰ 9 তাৰিখে 7 বজাৰ পৰা পুৱা 7 বজাৰ পৰা গধূলি 5 বজালৈকে আমাৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত ভোটদান গ্ৰহণ কৰা হ'ব। তো এই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছো যে আমাৰ যি জিলা নিৰ্বাচনী বিষয়া অৰ্থাৎ জিলা আয়ুক্তৰ কাৰ্যালয়ত আমাৰ 5টাকৈ আমাৰ ৰিটাৰ্নিং অফিচাৰৰ আমাৰ ৰুম ঘোষণা থাকিব। 1 নম্বৰ গোসাইগাঁৱত আমাৰ লুমেৰমান নেলছন আমাৰ মাংগাছা, তেখেত ADC গোসাইগাঁও, তেখেত ৰিটাৰ্নিং অফিচাৰ আৰু 1 নম্বৰ ৰুমত তেখেতে গোসাইগাঁৱৰ কাৰণে নমিনেশ্যন ল'ব। আৰু 2 নম্বৰ ৰুমত ইয়াতে দীপন বৰ্মন ADC কোকৰাঝাৰ, তেখেতে দতমাৰ কাৰণে দতমা ST সমষ্টিৰ কাৰণে তেখেতসকলে নমিনেশ্যন ল'ব আৰু গ্ৰহণ কৰিব। আৰু 3 নম্বৰ আমাৰ যিটো কক্ষ, 3 নম্বৰ কক্ষত আমাৰ বন্তি তালুকদাৰ ADC কোকৰাঝাৰ, তেখেতে কোকৰাঝাৰ ST সমষ্টিৰ কাৰণে নমিনেশ্যন ল'ব। আৰু ইয়াৰ লগতে আমাৰ 4 নম্বৰ সমষ্টি বাওখংগুৰি, তাত আনিছ ৰচিল মজুমদাৰ, তেখেত ADC কোকৰাঝাৰ, তেখেতে আমাৰ নমিনেশ্যনসমূহ ল'ব। আৰু আমাৰ পৰ্বতজোৰা সমষ্টি অৰ্থাৎ 5 নম্বৰ ৰুমত হৰে কৃষ্ণ ডেকা, তেখেত আমাৰ মহকুমাধিপতি আৰু তথা ADC পৰ্বতজোৰা, তেখেতে আমাৰ নমিনেশ্যনসমূহ গ্ৰহণ কৰিব। এই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছো যে যোৱাকালিৰ পৰাই আমাৰ ইয়াতে মডেল কোড অফ কণ্ডাক্ট ইতিমধ্যে আৰম্ভ হৈ গৈছে। আমাৰ গোটেই জিলাখনত মডেল কোড অফ কণ্ডাক্টৰ কাৰণে আমাৰ FST ফ্লাইং স্কোৱাড টিম 45টা ইতিমধ্যে আমাৰ কাম কৰি আছে আৰু 45টা SST আমাৰ ফিল্ডত কাম কৰি আছে। আৰু ইয়াৰ উপৰিও আমাৰ এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ 8 গৰাকী, VVT 15টা টিম, ভিডিঅ' ভেৰিফাইং টিম আৰু 15টা VST ভিডিঅ' ছাৰ্ভেইলেন্স টিম আমাৰ অনবৰত কাম কৰি থাকিব। আৰু আমি ইতিমধ্যেই আমাৰ নিৰ্বাচন আয়োগৰ যিখিনি এই নীতি নিৰ্দেশনা এইখিনি আমাৰ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ লগতো আমি ব্যক্ত কৰিছোঁ আৰু তেখেতসকলৰ লগতো আমাৰ সভাৰ জৰিয়তে আমাৰ মডেল কোড অফ কণ্ডাক্টৰ ক্ষেত্ৰত যিখিনি নীতি নিৰ্দেশনা আছে সেইখিনি তেখেতসকলক আমি ব্যক্ত কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ যি সুবিধা এপছৰ জৰিয়তে যি ধৰণে আমাৰ তেখেতসকলে নমিনেশ্যন দিব পাৰে, অনলাইন নমিনেশ্যনৰ সুবিধা আছে, এই ক্ষেত্ৰত বা পাৰ্মিশ্যনৰ ক্ষেত্ৰত তেখেতসকলে যি ধৰণে অনলাইন কৰিব লাগে ইত্যাদি কথাখিনিও আমি ইতিমধ্যে তেখেতসকলক ব্যক্ত কৰিছোঁ। ৰাইজে CVGIL এপছৰ জৰিয়তে আমাৰ যদি কিছু কমপ্লেইন থাকে, সেই কমপ্লেইনসমূহো আমাৰ মডেল কোড অফ কণ্ডাক্ট ভায়োলেশ্যনৰ ক্ষেত্ৰত নিৰ্বাচনী বিধি যদি তেখেতসকলে ভায়োলেশ্যন থাকে তেতিয়াহ'লে CVGIL এপছৰ জৰিয়তে বা আমাৰ যি 036612502000 আৰু ইলেকশ্যনৰ 1950, এইটো 24/7 অৰ্থাৎ দিনে ৰাতিয়ে আমাৰ এইটো আমাৰ অনলাইন ব্যৱস্থা থাকিব। যিকোনো যদি কমপ্লেইন হয় এই ক্ষেত্ৰত তেখেতসকলে কমপ্লেইন কৰিব পাৰিব। ইতিমধ্যে আমাৰ যথেষ্টখিনি আমাৰ ফ'ৰ্চৰ মানুহো আহি পেলাই কোকৰাঝাৰ জিলাত উপস্থিত হৈছেহি। গতিকে আমি ভাবোঁ যে আমি এই সুযোগতে সকলোকে আমি এপিলো কৰিব বিচাৰিছোঁ যাতে সকলোৰে সহযোগত আমি খুব শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো আমি কণ্ডাক্ট কৰিব পাৰোঁ।